3 ফ্লোৰৰ বিল্ডিং এছএছ কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰে ইতিমধ্যে আপোনালোকক উপহাৰ দিছে। বিশেষভাৱে এজন ব্যক্তিৰ এখন বিল্ডিংছ ইতিমধ্যে নিৰ্মাণ কৰি উলিয়াইছে এছএছ কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰে। হোজাই জিলাখনত বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰা এছএছ কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰৰ এখন বিশেষ বিল্ডিং আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ। এই বিল্ডিংখনৰ নমুনা আপোনালোকে চাওক। এই বিল্ডিংখনে এক প্ৰকাৰে হোজাই জিলাৰ ভিন্ন প্ৰান্তৰ লোকসকলৰ আকৰ্ষণ কাঢ়ি আনিছে, কাৰণ বিল্ডিংখনৰ যিটো ডিজাইন সেয়া কেৱল মাত্ৰ এছএছ কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰ। মোৰ ফালে কেমেৰা সহযোগে দেখুৱাই ল'ব অনুৰোধ জনাইছোঁ। এছএছ কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰৰ এই যিটো প্ৰশংসনীয় পদক্ষেপ, একেবাৰে কম বাজেটত অৰ্থাৎ ল' বাজেটত এটি প্ৰভাৱশালী বিল্ডিং অৰ্থাৎ বিশাল বিল্ডিং তৈয়াৰ কৰি উলিয়াইছে এছএছ কনষ্ট্ৰাকশ্যনে। আপোনালোকে যদি আপোনালোকৰ বিল্ডিংখন নিৰ্মাণ কৰাব বিচাৰিছে, এছএছ কনষ্ট্ৰাকশ্যনক আপোনালোকে যোগাযোগ কৰিব পাৰিব। যিটো ইনডোৰ আপোনালোকক দেখুৱাইছোঁ, মন কৰক আপোনালোকে যিটো ভিতৰৰ পৰিৱেশ এয়া আপোনালোকে দেখা পাইছে। ভিতৰৰ পৰিৱেশত এনেদৰে খুব ধুনীয়াকৈ এছএছ কনষ্ট্ৰাকশ্যনে নিৰ্মাণ কৰি উলিয়াইছে। ভিতৰৰ যিটো ফিনিচিং সেয়াও কিন্তু এক প্ৰকাৰে ইউনিক আৰু খুব ডিফাৰেণ্ট ক'ব লাগিব, এক প্ৰকাৰে স্পষ্ট কৰিব লাগিব। এছএছ কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰৰ মোৰ লগত স্বত্বাধিকাৰী আছে শ্বাহজাহান চৌধুৰী। মই কথা পাতিবলৈ যত্ন কৰিম। কি ক'ব বিচাৰিব? স্বত্বাধিকাৰীও আছে বিল্ডিংখনৰ ওচৰত আহিবলৈ অনুৰোধ জনাইছোঁ। কি ক'ব বিচাৰিব? দাদাই আমাক যোগাযোগ কৰিছিলে। কৰাৰ পিছত আমি তেখেতৰ জেগাটো চাব আহিছোঁ। অহাৰ পিছত তেখেতে কামটো আমাক সমজাই দিছে। আমি আপোনাৰ 1800 টকা স্কোৱাৰ ফুটত আমি সমজি লৈ পেলাই গোটেইখিনি কাম কৰিলোঁ। চব বাহিৰৰ পৰা আমি মিস্ত্ৰী আনিছোঁ। এতিয়া বৰ্তমান ৱেষ্ট বেংগলৰ পৰা আপোনাৰ ভিতৰৰ ইণ্টেৰিয়ৰ ডিজাইনিঙৰ যিটো কাম হ'ব, টোটেল কলকাতাৰ মিস্ত্ৰী আনিছোঁ। তেখেতসকলে ভিতৰৰ টোটেল মানে কাম কৰিব। আৰু আমি অসমৰ যিকোনো জেগাত অতি কম খৰচত আপোনালোকে একো কৰিব নালাগে, না প্লাম্বাৰ বিচাৰিব লাগে, A to Z আমি কাম কৰি দিওঁ। ইয়াৰ ভিতৰত ওয়ারিং, কমোড, লেট্ৰিন বাথৰুম, মডুলাৰ কিচেন, যি দৰকাৰ আমি সব A to Z আমি এই টকাৰ ওপৰত কৰি দিওঁ। এছএছ কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰে যিখন বিল্ডিং নিৰ্মাণ কৰিছে, সেই বিল্ডিংখনৰ স্বত্বাধিকাৰী আছে মোৰ লগত। কি ক'ব বিচাৰিম? চাওক, তেখেতক আমি কাম দি মানে আমাৰ একো মানে চিন্তা কৰিবলগীয়া হোৱা নাই। চব মানে অল এভৰিথিং তেখেতে কৰাই গৈ আছে। আমি মানে নিজৰ মানে কামত আমি যাব পাৰিছোঁ। আচ্ছা, আপুনি নিজৰ কাম নিজে কৰিব পাৰিছে। তেখেতে তাত কোনো টেনশ্যন নাই, মানে টেনশ্যন ল'ব। এফৰ্ডেবল প্ৰাইচ নেকি? আপুনি 18 টকাকৈ পাৰ স্কোৱাৰ ফিট? মই বহুত মানে বিচাৰোঁ পাছত মানে তেখেতক লগ পাই মানে এনেকুৱা পাইছোঁ, মানে বহুত মানে আমি কমতে কামটো কৰিব পাৰিছোঁ। কম দৰত কৰিব পাৰিছে। যিখিনি বয় বস্তু লাগিছে সেইখিনি উন্নত মানৰ হয়নে? বহুত উন্নত মানৰ। আপুনি মানে আপুনি সন্তুষ্ট নে? বহুত সন্তুষ্ট। কিমানটা ফ্ল'ৰ ইতিমধ্যে ঢালাই কৰা হৈছে? 3টা ফ্ল'ৰ হৈ গৈছে ইতিমধ্যে। এতিয়া খালি ডিজাইনৰ কামখিনি অলপ বাকী আছে আৰু ৱায়াৰিঙৰ কাম অলপ বাকী আছে। কিমান দিন লাগিছে আপোনাৰ অনুমানিক, যদি আপুনি অনুমান দিব বিচাৰে? 3 মান্থছ। 3 মান্থছৰ ভিতৰত 3 মাহত 3টা ফ্ল'ৰ কমপ্লিট। এটা খালি ডিজাইনৰ কামটো হ'ব আৰু কেৱল মাত্ৰ এছএছ কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰে এই কামটো কৰিব পাৰিছে। যদি আপোনালোকে বিচাৰিছে আপোনালোকৰ ঘৰখনো তেনেকুৱা এটা নতুন ৰূপ দিব বিচাৰে, নতুন ৰূপ দিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে এছএছ কনষ্ট্ৰাকশ্যনৰ সৈতে যোগাযোগ কৰক। নাম্বাৰ দিয়া আছে, আপোনালোকে ফোন কৰক। এটা মাত্ৰ ফোনত এছএছ কনষ্ট্ৰাকশ্যনৰ যিসকল ইঞ্জিনিয়াৰ বা যিসকল তেওঁলোকৰ কৰ্মকৰ্তা স্বত্বাধিকাৰী, তেওঁলোকক আপোনালোকে লগ পাব আৰু কথা পাতিব পাৰিব। আৰু যাৰ সম্পূৰ্ণ ডিজাইন আপোনালোকে নক্সা বনাওঁতে আপোনালোকে কিবা এক্সট্ৰা বাজেট লয় নেকি? আমাৰ কোম্পানীৰ অলৰেডি ইঞ্জিনিয়াৰ আছে। তেখেতসকলে আপোনাৰ জেগাটো চাই চইল টেষ্ট কৰা হয়। কৰাৰ পিছত ইয়াত কেনেকুৱা ধৰণৰ কাম কৰা হ'ব সেইটোৰ ওপৰত আমি সমীক্ষা কৰি ইয়াৰ পিছতে আমি আমাৰ ইঞ্জিনিয়াৰে ডিজাইনটো বনাই দিয়ে। ডিজাইন যিটো বনোৱা হয় তাৰ ওপৰত কিবা এক্সট্ৰা বাজেট? নাই, এক্সট্ৰা এইটোৰ ভিতৰত আমি কাষ্টমাৰক প্ৰভাইড কৰোঁ। তেখেতে খালি ডিজাইন কৈ দিব যে ঘৰ এনেকুৱা, এইটো ইমানটা ফ্ল'ৰ হ'ব, ইমানটা ৰুম হ'ব, লেট্ৰিন বাথৰুম ক'ত হ'ব, বাকী আমাৰ ডিজাইনাৰে বনায়। আৰু কেৱল মাত্ৰ এছএছ কনষ্ট্ৰাকশ্যনে পাৰিছে। আৰু হোজাই জিলাখনত এক প্ৰকাৰে গা কৰি উঠিছে এছএছ কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰ, যিটো প্ৰাইভেট লিমিটেড কোম্পানী। সেই কোম্পানীটো ইতিমধ্যে স্বত্বাধিকাৰী আপোনালোকক মন্তব্যখনলৈ শ্বাহজাহান চৌধুৰী। আপোনালোকৰ যদি এনেকৈ দৰকাৰ হৈছে বা আপোনালোকৰ প্ৰয়োজন হৈছে, আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু এছএছ কনষ্ট্ৰাকশ্যনৰ সৈতে কথা পাতিব পাৰে।